মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণ মহাবিদ্যালয়ত UPSC, APSC বা আন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এক প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত। ইয়াত মৰাণ অঞ্চলৰ লগতে মাহমৰা অঞ্চলৰ লগতে চৰাইদেউ জিলা, ডিব্ৰুগড় জিলা আৰু শিৱসাগৰ জিলাৰ কেইবাটাও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে আহি ইয়াত অংশগ্ৰহণ কৰিছে। প্ৰায় 5 শতাধিকতকৈ অধিক ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। আমি আশা কৰিছোঁ আজি যি প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈছে এই যোগেদি ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। আৰু এই 13 দিনীয়া কৰ্মশালাত কেইবাগৰাকীও IPS বিষয়া আহি উপস্থিত হ'ব, সমল ব্যক্তি হিচাপে থাকিব। গতিকে তেখেতসকলে যি শ্ৰেণী প্ৰদান কৰিব তাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। ইয়াৰ পৰা কিবা বেলেগলৈ লৈ যোৱা বা কিবা নাই, আমি সদৌ অসম ছাত্ৰ সন্থাই এটা কথা আমি কৈ থাকোঁ যে এটা জাতিৰ মানে শক্তিশালী হোৱাৰ মূল বুনিয়াদী শিক্ষা। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকল সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি সদৌ অসম ছাত্ৰ সন্থাই অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলক আমি যেনেধৰণৰ সহযোগিতা প্ৰদান কৰিব লাগে আমি প্ৰদান কৰিম। কোনোবা যদি ছাত্ৰ ছাত্ৰীসকল আছে তাৰ মেধাৱী ছাত্ৰ ছাত্ৰী আৰ্থিকভাৱে দুৰ্বল, আমি অনাগত দিনত বিগত দিনতো কৰি আহিছোঁ, অনাগত দিনতো তেখেতক তেনেধৰণৰ ছাত্ৰ ছাত্ৰীক আমি আৰ্থিকভাৱে সহযোগিতা প্ৰদান কৰিবৰ বাবে চেষ্টা কৰিম। হয়, মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ড্ৰিম জ'ন IASৰ সহযোগত আৰু ড্ৰিম জ'ন IASৰ পৰিচালনাত আৰু মৰাণ মহাবিদ্যালয়ৰ সহযোগত আমি 10 দিনীয়া UPSC, APSC আৰু আদাৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰশিক্ষণৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আৰু ইয়াত আমাৰ চৰাইদেউ, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ প্ৰায় গোটেই কেইখনৰে যিমানকেইজন IAS, IPS বিষয়া আছে তেওঁলোক আহি আমাৰ ছাত্ৰ ছাত্ৰীসকলক UPSC, APSC পৰীক্ষাৰ কাৰণে প্ৰশিক্ষণ প্ৰদান কৰিব। আৰু বেংকিঙৰ কাৰণে আমি বেংকৰ মেনেজাৰ বা LICW তেনেকুৱা পোষ্টত থকা বিষয়াসকলক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। আশা কৰোঁ এই অনুষ্ঠানটিয়ে আমাৰ মৰাণ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক কেৰিয়াৰ বা অভাৰঅল লাইফত আগবাঢ়ি যোৱাত যথেষ্টখিনি অৰিহণা আগবঢ়াব আৰু সমাজত এটা ভাল বাৰ্তা প্ৰদান কৰিব। ধন্যবাদ।